सर निर्वाचन सीआरपी थोड़ा बैक हो जाओ आराम से आराम से आराम से आराम से বাইরে মই আপোনাক লগ কৰিম आराम से अपने रिपोर्टर को आगे अब करूँ मेरा जैसा अंतिम दिन बीजेपी আজি এই শেষ মুহূৰ্তটো কেনেকুৱা ধৰণে যে মই নিশ্চিত বিশেষকৈ যোৱা এসপ্তাহৰ পৰা ৰাইজৰ যিমান উৎসাহ আৰু উদ্দীপনা দেখিছোঁ মই নিশ্চিত যে বিজেপিয়ে ৯৫ পৰা ১০০টা সিটত এইবাৰ বিজয়ী হ'ব নিৰ্বাচনৰ সময়ছোৱাত দেখা গৈছে যে শাসক বিৰোধী দুইটা অভিযোগ প্ৰতি অভিযোগ বহুত আহিছে এনে সময়ছোৱাত দিল্লীৰ নেতায়ো কংগ্ৰেছৰ নেতায়ো হৈ আপোনাৰ ওপৰত অভিযোগ কৰিছে আপুনিও প্ৰমাণ দিছে তাৰ এই বিষয়বোৰ পলাই গ'ল পৱন খেৰা ৰাতিপুৱা যোৱাকালি ৬টা বজাৰ ফ্লাইটতে পলাই গ'ল এতিয়া দিল্লীতো নাই গৈ হায়দৰাবাদ পালেগৈ মোৰ নিউজ পেপাৰৰ পৰা পাইছোঁ যে অসম পুলিচে তেওঁক দিল্লীত বিচাৰি আছে মই কনফাৰ্ম ক'ব নোৱাৰোঁ মোৰ বাতৰি কাকতৰ পৰা যিটো গম পাইছোঁ শিৱসাগৰ আৰু ডিমৌ আৰু নাজিৰা আপুনি এক্সপ্ৰেছ হাইৱেৰ কথা কৈছে মেডিকেল কলেজৰ কথা কৈছে ইঞ্জিনিয়াৰিং কলেজৰ কথা কৈছে সেই কথাখিনি আমি বাইকত এবাৰ বিচাৰিছোঁ ডিমৌত মেডিকেল কলেজ হৈ আছে এখন জিলাত এটা মেডিকেল কলেজ এখন ইঞ্জিনিয়াৰিং কলেজ এখন বিশ্ববিদ্যালয় আমাৰ মেনিফেষ্টোত তাক এইবাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ শিৱসাগৰত ডেফিনেটলি খুব সোনকালে ইঞ্জিনিয়াৰিং কলেজ এখনৰো কাম আৰম্ভ হ'ব এক্সপ্ৰেছ হাইৱে হৈছে তাক কয় এক্সেছ কণ্ট্ৰল হাইৱে ডিব্ৰুগড়ৰ পৰা ডাইৰেক্টলি গুৱাহাটীলৈকে কানেকশ্যন আৰু সি বেকা বেকি নহ'ব চিধা ৰাস্তাত হ'ব এই নেশ্যনেল হাইৱেটো থাকিবই যেনেকৈ শিলচৰত নৰ্মেল নেশ্যনেল হাইৱে আছে এতিয়া আমি এক্সপ্ৰেছ কৰিডৰ বনাইছোঁ মেঘালয়ৰ পাহাৰৰ মাজেদি নৱদলে আৰু আমি গোটেইসকলে লাগি আছোঁ যে টেকেলি ফুটা দিচাংমুখ হৈ পেলাই আমি ঢকুৱাখানাক শিৱসাগৰৰ পৰা সংযোগ কৰিব লাগে মই ক'লোঁ না যি দলং লাগে এইবিলাকতো সৰু চৰকাৰে ৰাজ্য চৰকাৰে কৰিব পৰা মই যিবোৰ প্ৰজেক্টৰ কথা কৈ আছোঁ এইবোৰ থাউজেণ্ডছ অফ ক্ৰ'ৰ সেইটো বহুত চিন্তনীয় বিষয় কাৰণ নামনিত এতিয়া মানুহ সচেতন অকণমান যি মাটি ৰখি গৈছে লাহে লাহে নামনিত মানুহে এটা প্ৰতিৰোধ এটা গঢ়ি তুলিছে বিক্ৰী কৰা কমাই দিছে মাটি দিয়া বান কৰিছে আৰু বহুতে চাকৰি বাকৰি পাই আগতে বিক্ৰী কৰা মাটি তেওঁলোকে আকৌ ঘূৰাই কিনি লৈছে কিন্তু উজনিত ৰাজনীতি কৰা একাংশ লোকে অখিল গগৈৰ দৰে লোকে যি ধৰণে মিয়া লোকক আমন্ত্ৰণ জনাইছে উজনিলৈকে মই ভাবোঁ ই আমাৰ সাংস্কৃতিক কাঠামো ৰাজনৈতিক কাঠামো অৰ্থনৈতিক কাঠামো ভাঙি দিব দুখীয়া মানুহক যদি অখিল গগৈয়ে সঁচাই সহায় কৰিব খোজে মিয়াৰ মাজতো দুখীয়া থাকিব ক'ব লাগে যে নামনিত আমি উদ্যোগ কৰিম নামনিৰ মানুহ নামনিত থাকিব উজনিত উদ্যোগ কৰিম উজনিৰ মানুহ উজনিত থাকিব নামনিৰ পৰা উজনিলৈ মানুহক নিমন্ত্ৰণ কৰাৰ কাৰণ কি থাকিব পাৰে এক্সেপ্ট ভোট বেংক যে আমি ইয়াত এটা ডেডিকেটেড ভোট বেংক বনাব খুজিছোঁ মই যদি অখিল গগৈ জেগাত থাকিলোহেঁতেন যদি মই ক'লোহেঁতেন সকলো মিয়া বাংলাদেশী নহয় তেতিয়াও মই মিয়াক উজনিত নামাতো মই কি কৰিম মই ক'ম যে নামনিত আমি উদ্যোগ কৰিম আপোনালোক উজনিত যাব নালাগে নামনিত থাকক আৰু উজনিত উদ্যোগ কৰিম উজনিৰ ডেকা ল'ৰাই কাম কৰক কিন্তু অখিল গগৈয়ে কি কৈ আছে যে দাড়ি চুলি টুপি পিন্ধা মানুহক আমি ইয়াত লৈ আহিম তাৰ মানে উদ্দেশ্য কৰ্ম সংস্থাপন নহয় উদ্দেশ্য এটা ভোট বেংক তৈয়াৰী কৰা যে শিৱসাগৰত ২০,০০০ ডিমৌত ২০,০০০ নাজিৰাত ২০,০০০ যাতে ৰাজনীতি চলি থাকে ইয়াত কোনো অৰ্থনীতি আৰু মানৱ নীতি জড়িত নাই এইটো এটা পিয়'ৰ পলিটিকেল উদ্দেশ্য যিটো আগতে ফখৰুদ্দিন আলি আহমদসকলে তেওঁলোকে যিটো কাম কৰিছিল
সেই কামটো এতিয়া অখিল গগৈ উজনিত কৰিব খোজে। উজনি প্ৰায়কেইটা সমষ্টিলৈকে গৈছে, এবাৰ উজনিত কিমানখন আসন চকলে আপোনালোকে কি বুজে প্ৰথম এইটো চাব লাগিব। ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাটতো আমাৰ কোনো প্ৰত্যাহ্বানেই নাই। আমিতো গোটেইকেইখন চিট আগতেও পাওঁ, এতিয়াও পাওঁ। সমস্যা আছে আমাৰ অলপ যোৰহাট লোকসভাত। যোৰহাট লোকসভাত প্ৰত্যেকবাৰে আমাৰ 50-50 হয়। আমি 4খন পাওঁ, কেতিয়াবা কংগ্ৰেছে 6 পায়, কেতিয়াবা আমি 5 পাওঁ, কংগ্ৰেছে 5 পায়। গতিকে সেই 4-5খন চিটতে যি উজনি বুলি ক'লে কাক বুজাই প্ৰথম এইটো কথা আপোনালোকে বুজিব লাগিব। কেতিয়াবা মোকো মানে উজনিত কি হ'ব, কুৱেশ্যনটো উজনিত হ'ব নালাগে, কুৱেশ্যনটো হ'ব লাগে যোৰহাট লোকসভাত কি হ'ব। তাৰেতো বাকীবিলাকটোতো এইবিলাক বিজেপিয়েতো যুগ যুগৰ পৰা বাকী উজনিৰ চিট পায়ে আহি আছে। ডিব্ৰুগড়, তিনিচুকীয়াক লৈ সমস্যা কেতিয়া হৈছে, গোলাঘাটক লৈ সমস্যা কেতিয়া হৈছে, লখিমপুৰ, ধেমাজিক লৈ সমস্যা কেতিয়া হৈছে, প্ৰশ্নটো কৰিব লাগে। ছাৰ যোৰহাটত বিশেষকৈ চুমা বাবাৰ কথা বাদ দিয়া, তেওঁৰ লগত মই যুক্তি তৰ্ক নকৰোঁ, কাৰণ তেওঁ আপোনালোকক যি ক'ব মোবাইলত মোক বেলেগ কয় নহয়। মোৰ যদি মোবাইলটো মই আপোনালোকক এৰি দিওঁ, মোৰ ৱাইফে যিমান ফোন নকৰে অখিল গগৈ সিমান ফোন কৰে। কালি পুস্তিকা বিতৰণ কৰিছে বিপক্ষে, কি কাট পুস্তিকা এখন বিতৰণ কৰিছে কালিৰ পৰা। অখিল গগৈৰ বিপক্ষে যদি কোনোবাই পুস্তিকা বিতৰণ কৰে, তেওঁৰ জীৱনত ভয়াৱহ কলংক আছে, ভাবিব নোৱাৰা। কিন্তু আমি লাজ পাওঁ কাৰণে আৰু এভিডেন্স জীয়াই আছে। আজি যদি মই ৰাজনীতি কৰিব খুজিলোহেঁতেন, এভিডেন্স দুটা জীয়াই আছে, মই ইমিডিয়েটলি ৰাইজৰ আগত লৈ আহিব পাৰোঁ। কিন্তু দুজন মানুহ বা দুজন ব্যক্তিৰ জীৱন ধ্বংস হৈ যাব পাৰে বুলিয়েতো আমি এইবিলাকত নানামো। কুশল দুৱৰী ভাল বেয়া সেই পৰীক্ষাটোতো অখিল গগৈয়ে নকৰে। থাওৰাত তেওঁ দুবাৰ MLA হ'ল নে নাই, তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে কৈছে যে থাওৰাৰ গোটেই মানুহ বেয়া। তেওঁ কি বুজাই আছে? কুশল দুৱৰীটো আজি প্ৰথম ইলেকশ্যন খেলা নাই, তেওঁতো ভেটাৰেন হৈ গ'ল ইলেকশ্যন খেলি। তাৰমানে থাওৰাৰ ৰাইজে কাম কৰিলে সেইটোতো ক'ব খুজি আছে। আৰু এনেকুৱা ধৰণৰ কথা কোৱাটো ৰাজহুৱাভাৱে শুদ্ধ নহয়। প্ৰাৰ্থীৰ ওপৰত ব্যক্তিগত ওপৰত কিবা আছে, তেওঁ 5 বছৰ MLA আছিল, এবাৰতো বিধানসভাত প্ৰশ্ন সুধিব লাগিছিল, আজিলৈকেতো সোধা নাই। কোৰ্টত এখনতো PIL কৰিব লাগিছিল, আজিলৈকেতো কৰা নাই। তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱৰী ভাল, ইলেকশ্যন খেলিলে কুশল দুৱৰী বেয়া, ইমানেই নহয় জানো? মাননীয় মুখাৰ্জী নহয়, আজি গ্ৰুপ হৈ গ'ল গোটেই কাগজেই ভুল, সৰু কথা। ইজিপ্তে ক'লে এখন ভুল পাছপোৰ্ট, ডুবাইয়ে ক'লে এখন ভুল পাছপোৰ্ট, আমেৰিকাই ক'লে কোনো সম্পত্তি নাই, চববিলাক অলৰেডি হৈয়ে গ'ল। উপাধিটোতো পৰহিৰ কথা আছিলে ইনিচিয়েল, এতিয়াতো ব্ৰহ্মপুত্ৰৰ ওপৰেদি আৰু বহুত পানী বাগৰি গ'ল। এতিয়াতো পলাল নহয়, এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এইটো পলাই গ'ল। যোৰহাট, টিয়ক আৰু মৰিয়নি এইকেইটা আপোনাৰ কাৰণে প্ৰত্যাহ্বান আছে। মই আগতে কৈছোঁ যে যোৰহাট লোকসভাত বিজেপিয়ে পৰম্পৰাগতভাৱে 50% চিট পাই আছে, 50% পোৱা নাই। ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাটত আমি 100% পাওঁ। যোৰহাট লোকসভাত যিকোনো কাৰণতে নহওক কিয় 16টো আমি 50%, 21তো 50%। সেইকাৰণে আমাৰ ভাল মানুহক টিকট দিছোঁ, এইবাৰ যাতে 100%ত যাব পাৰে।